আগস্ট তারিখে মহামান্য উচ্চতম ন্যায়ালয় ইয়াৰে চিফ জাষ্টিছ অফ ইণ্ডিয়া DI চন্দ্ৰচূড়ৰ যি 7জনীয়া বিচাৰপীঠ বা বেঞ্চ আছিল, ভাৰতত শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব ইয়াৰ চাব ক্লাছিফিকেশ্যন আৰু OBCৰ দৰে ক্ৰিমি লেয়াৰৰ এটা ব্যৱস্থা, সেই জাজমেণ্টটো তেওঁলোকে দিছে। আৰু এই ৰায়দানটো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থা, অসমৰ জনজাতীয় ছাত্ৰ আৰু জাতীয় সংগঠন আৰু ট্ৰাইবেল সংঘ আমি একেলগে বহিছোঁ, আলোচনা কৰিছোঁ আৰু ইয়াত ষ্টাডি কৰিছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ আজিৰ স্পষ্ট মতামতটো হ'ল যে ভাৰতৰ যি সংবিধান, সেই সংবিধানৰ প্ৰণেতা আমাৰ BR আম্বেদকাৰ ডাঙৰীয়াই যি এটা তাত ব্যৱস্থা কৰিছে, শিডিউল ট্ৰাইব শিডিউল কাষ্টৰ কাৰণে যি ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা, সেই ব্যৱস্থা অনুযায়ী সংবিধানৰ ইয়াৰ যি ব্যৱস্থা আৰু এই সংবিধানৰ ব্যৱস্থাৰ মতে ৰাষ্ট্ৰপতিক ইয়াৰ অধিকাৰ, ৰাষ্ট্ৰপতিহে ইয়াৰ মূল ইয়াৰ অথৰিটিটো আছে। আৰু সংসদ, লোকসভা, ৰাজ্যসভাতহে তাত নিৰ্ণায়ক হ'ব। আৰু এইটো ৰাজনীতিক বিষয় হিচাপে ৰাজনীতিকভাৱে ইয়াত বিশ্লেষণ, আলোচনা বিলোচনাৰ মাজত এই ব্যৱস্থাটো হ'ব। কিন্তু সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়ায়ে আৰ্টিকল 341, আৰ্টিকল 342 নচাত কৰি পেলাই 15 আৰ্টিকল চাব ক্লজ 4, চাব ক্লজ 6, 16 আৰ্টিকলৰ চাব ক্লজ 6 সেইটো নচাত কৰি পেলাই যোনটো ৰাজ্য চৰকাৰে কৰিব লাগিছিল, সমগ্ৰ বিষয়টো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই নিজৰ আওতাত আৰ্টিকল 142ৰ অধীনত লৈ যাই পেলাই তেওঁলোকে যি এটা ৰায়দান দিছে, এইটো আমি নচাত কৰিছোঁ, এইটো আমি কেতিয়াও মানি নলওঁ। আৰু এই কথাটো স্পষ্ট যে অসমত 14টা শিডিউল ট্ৰাইব আছে। পাঞ্জাৱ আৰু অন্ধ্ৰপ্ৰদেশৰ চিনায়া আৰু যি চাৱনী, তেওঁলোকৰ শিডিউল কাষ্টক লৈ যি এটা বিচাৰপীঠ চলিছিল, যি বিচাৰ প্ৰক্ৰিয়া চলিছিল, সেই বিচাৰ প্ৰক্ৰিয়াক লৈ পেলাই ৰায়দান দিবলৈ যাওঁতে শিডিউল ট্ৰাইবক লৈ পেলাই সংযোজন কৰি যি ৰায়দান দিলে, এই চাব ক্লাছিফিকেশ্যন বিষয়টোৱে অসমত যে ঐক্যতাৰে ইউনিটি, এটা ডাইভাৰ্চিটি, আমি একেলগে ট্ৰাইবেলসকল আছে, ইয়াত বিৰূপ প্ৰতিক্ৰিয়া কৰিব, আমাক বিভাজন কৰিব। আমি কোনো বিভাজন হোৱাটো আমি নিবিচাৰোঁ। হয়, ট্ৰাইবেলৰ মাজত কোনোবা এটা শ্ৰেণী ইকনমিকেলি অলপ এডভান্স হ'ব পাৰে, কোনোবা অলপ ডাউনৱাৰ্ড হ'ব পাৰে। এই বিষয়টো আগুৱাই নিয়াৰ ক্ষেত্ৰতো চৰকাৰৰ আৰু এইটো সামাজিক দৃষ্টিৰে ছ'চিয়েল পাৰ্চপেক্টিভত এইটো চাব লাগিব। আৰু এই ইউনিটিটো ঠান কৰি পেলাই ট্ৰাইবেলৰ মাজত বিভাজন আনিব, একেটা জনগোষ্ঠীৰ মাজত